হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 10 কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। অলৰেডি আমি এটা ভিডিঅ' বনাই থৈছোঁ, এইটো পাৰ্ট নম্বৰ 2। কুৱেশ্যন নম্বৰ 21, লেন্স এখন তৈয়াৰ কৰোঁতে তলৰ কোনটো উপাদান ব্যৱহাৰ কৰা নহয়? অপশ্যন এ পানী, অপশ্যন বি কাঁচ, অপশ্যন চি প্লাষ্টিক, অপশ্যন ডি মৃত্তিকা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মৃত্তিকা। কুৱেশ্যন নম্বৰ 22, অৱতল দাপোন এখনত যেতিয়া লক্ষ্যবস্তুটো ফ'কাছত ৰখা হয় তেতিয়া প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হয়। এই প্ৰতিবিম্বটো হ'ব অপশ্যন এ অহৎ, অপশ্যন বি ওলোটা, অপশ্যন চি অহৎ আৰু ওলোটা, অপশ্যন ডি অহৎ আৰু থিয়। শুদ্ধ উত্তৰ অপশ্যন ডি অহৎ আৰু থিয়। কুৱেশ্যন 23, পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ সঞ্চালিত হৈছে। পোহৰৰ ৰশ্মিয়ে গতিপথ পৰিৱৰ্তিত নহয় যদি আৱৰ্তন কোণৰ মান অপশ্যন এ 0 ডিগ্ৰী, অপশ্যন বি 45 ডিগ্ৰী, অপশ্যন চি 90 ডিগ্ৰী, অপশ্যন ডি 60 ডিগ্ৰী হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 90 ডিগ্ৰী। কুৱেশ্যন 24, তলত উল্লেখ কৰা কোনটো অৱতল দাপোনৰ এটা ব্যৱহাৰ? অপশ্যন এ এটা সৌৰ কুকাৰ, অপশ্যন বি যান বাহনত ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপোন, অপশ্যন চি শ্বপিং মলত ব্যৱহাৰ কৰা নিৰাপদ দাপোন, অপশ্যন ডি দূৰৰ ওখ অট্টালিকাৰ সম্পূৰ্ণ আকাৰৰ ছবি চোৱাত। শুদ্ধ উত্তৰ অপশ্যন এ এটা সৌৰ কুকাৰ। কুৱেশ্যন 25, প্ৰদত্ত চিত্ৰত পোহৰৰ পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ আলোকীয় যন্ত্ৰৰ ব্যৱহাৰ দেখুওৱা হৈছে। এই আলোকীয় যন্ত্ৰটো হ'ব অপশ্যন এ অৱতল দাপোন, অপশ্যন বি উত্তল লেন্স, অপশ্যন চি উত্তল দাপোন, অপশ্যন ডি উত্তল লেন্স। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অৱতল লেন্স। কুৱেশ্যন 26, যদি কোনো লেন্সে ইয়াৰ আলোক কেন্দ্ৰৰ পৰা 20 চেণ্টিমিটাৰ দূৰৰ বিন্দুত সূৰ্যৰ ৰশ্মি অভিসাৰী হয় তেন্তে লেন্সৰ ক্ষমতা হ'ব অপশ্যন এ +2D, অপশ্যন বি -2D, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি +5D। কুৱেশ্যন 27, এজন মানুহে ব্যৱহাৰ কৰা অৱতল লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 50 চেণ্টিমিটাৰ তেন্তে লেন্সখনৰ ক্ষমতা হ'ব অপশ্যন এ -2D, অপশ্যন বি +2D, অপশ্যন চি -5D, অপশ্যন ডি +5D। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ -2D। কুৱেশ্যন 28, চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং দেখিবলৈ কেনেকুৱা? অপশ্যন এ নীলা, অপশ্যন বি ৰঙা, অপশ্যন চি ক'লা, অপশ্যন ডি সেউজীয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ক'লা। চন্দ্ৰপৃষ্ঠৰ পৰা আকাশৰ ৰং ক'লা দেখা যায়। কুৱেশ্যন 29, প্ৰতিফলনৰ নিয়মসমূহ তলৰ কোনটোৰ বাবে সত্য? অপশ্যন এ কেৱল সমতল দাপোন, অপশ্যন বি কেৱল অৱতল দাপোন, অপশ্যন চি কেৱল উত্তল দাপোন, অপশ্যন ডি সকলো প্ৰতিফলিত পৃষ্ঠ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি সকলো প্ৰতিফলিত পৃষ্ঠৰ বাবে প্ৰতিফলনৰ নিয়মসমূহ প্ৰযোজ্য। কুৱেশ্যন 30, গোলাকাৰ দাপোন এখনৰ বাজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ হ'লে ইয়াৰ ফ'কাছ দৈৰ্ঘ্য হ'ব অপশ্যন এ 40 চেণ্টিমিটাৰ, অপশ্যন বি -40 চেণ্টিমিটাৰ, অপশ্যন চি 10 চেণ্টিমিটাৰ, অপশ্যন ডি -10 চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 10 চেণ্টিমিটাৰ। কুৱেশ্যন 31, এখন দাপোন যিয়ে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। অপশ্যন এ অৱতল, অপশ্যন বি উত্তল, অপশ্যন চি সমতল, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ অপশ্যন এ অৱতল। কুৱেশ্যন 32, দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে? অপশ্যন এ সংকুচিত আৰু সৎ প্ৰতিবিম্ব পাবলৈ, অপশ্যন বি বিবৰ্ধিত আৰু সৎ প্ৰতিবিম্ব পাবলৈ, অপশ্যন চি বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ, অপশ্যন ডি সংকুচিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ। কুৱেশ্যন 33, যদি লেন্স এখনৰ ক্ষমতা -2D হয় তেন্তে লেন্সখনৰ প্ৰকৃতি হ'ব অপশ্যন এ উত্তল লেন্স, অপশ্যন বি অৱতল লেন্স, অপশ্যন চি গোলাকাৰ লেন্স, অপশ্যন ডি ওপৰৰ এটাও নহয়।
শুদ্ধ উত্তৰ অপশ্যন বি অৱতল লেন্স। কুৱেশ্যন 34, যদি উত্তৰ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে লেন্সখনৰ ক্ষমতা হ'ব অপশ্যন এ +4D, অপশ্যন বি -4D, অপশ্যন চি +2.5D, অপশ্যন ডি -2.5D। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ +4D। যিহেতু এফ 25 সেন্টিমিটাৰ আছে, এইটো মিটাৰত বনালে হ'ব 0.25। পি ইজিকেল টু 1/f, এতিয়া 1/0.25 মান বহাই দিলে এইটো কেলকুলেশ্যন কৰিলে 4 পোৱা যাব। অৰ্থাৎ কুৱেশ্যন 34 ইয়াৰ শুদ্ধ উত্তৰ হ'ব +4D। কুৱেশ্যন 35, এখন অৱতল দাপনৰ সন্মুখত লক্ষ্যবস্তু ক'ত ৰাখিলে যাতে বস্তুটোৰ অহত থিয় আৰু বিৱৰ্ধিত প্ৰতিবিম্ব পোৱা যাব? অপশ্যন এ ফ'কাছ, অপশ্যন বি পি আৰু এফৰ মাজত, অপশ্যন চি এফ আৰু চিৰ মাজত, অপশ্যন ডি ভাস্কেন্দ্ৰত। শুদ্ধ উত্তৰ অপশ্যন বি পি আৰু এফৰ মাজত। কুৱেশ্যন 34, এ বি চি আৰু ডি মাধ্যমকেইটাৰ প্ৰতি শতাংশ ক্ৰমান্বয়ে 1.47, 1.33, 1.50, 1.36। কোনটো মাধ্যমত পোহৰৰ গতি আটাইতকৈ বেছি তীব্ৰ হ'ব? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, অৰ্থাৎ 1.33ত আটাইতকৈ পোহৰৰ গতি বেছি হ'ব। মানে পোহৰৰ প্ৰতি শতাংশ যাৰ মান কম তাত পোহৰৰ গতি বেছি, আৰু পোহৰৰ প্ৰতি শতাংশ বেছি মানে তাত পোহৰৰ গতি কম। কুৱেশ্যন 37, ওখ অট্টালিকাৰ পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখিবলৈ তলৰ কোনটো দাপোন ব্যৱহাৰ কৰা হয়? অপশ্যন এ অৱতল, অপশ্যন বি উত্তল, অপশ্যন চি সমতল, অপশ্যন ডি সমতল আৰু অৱতল। শুদ্ধ উত্তৰ অপশ্যন বি উত্তল দাপোন। XYZ আৰু W মাধ্যমকেইটাৰ প্ৰতি শতাংশ হল ক্ৰমে 1.52, 1.72, 1.83 আৰু 2.42। কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বনিম্ন? অপশ্যন এ এক্স, অপশ্যন বি ৱাই, অপশ্যন চি জেড, অপশ্যন ডি ডব্লিউ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ডব্লিউ, অৰ্থাৎ 2.42 পোহৰৰ দ্ৰুতি সৰ্বনিম্ন, কিয়নো প্ৰতি শতাংশৰ মান যিমান বেছি হ'ব পোহৰৰ দ্ৰুতি সিমানে কমি যাব। কুৱেশ্যন 39, শূন্যত পোহৰৰ দ্ৰুতিৰ মান হ'ল অপশ্যন এ 3 × 10⁻10 মিটাৰ/ছেকেণ্ড, অপশ্যন বি 3 × 10⁸ মিটাৰ/ছেকেণ্ড, অপশ্যন চি 2 × 10⁸ মিটাৰ/ছেকেণ্ড, অপশ্যন ডি 2.25 × 10⁸ মিটাৰ/ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 3 × 10⁸ মিটাৰ/ছেকেণ্ড। কুৱেশ্যন 40, শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড। যদি কোনো মাধ্যমত পোহৰৰ দ্ৰুতি 2.25 × 10⁸ মিটাৰ/ছেকেণ্ড তেন্তে মাধ্যমটোৰ পৰম প্ৰতি শতাংশ হ'ব অপশ্যন এ 7/6, অপশ্যন বি 5/4, অপশ্যন চি 4/3, অপশ্যন ডি 3/2। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 4/3। কুৱেশ্যন 41, 10 সেন্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান অপশ্যন এ 20 সেন্টিমিটাৰ, অপশ্যন বি -20 সেন্টিমিটাৰ, অপশ্যন চি -20/3 সেন্টিমিটাৰ, অপশ্যন ডি 20/3 সেন্টিমিটাৰ। শুদ্ধ উত্তৰ অপশ্যন এ 20 সেন্টিমিটাৰ। কুৱেশ্যন 42, যদি লেন্স এখনৰ ক্ষমতা -2D হয় তেন্তে লেন্সখনৰ প্ৰকৃতি হ'ব অপশ্যন এ উত্তল লেন্স, অপশ্যন বি অৱতল লেন্স, অপশ্যন চি গোলাকাৰ লেন্স, অপশ্যন ডি এ আৰু বি দুয়োটাই। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অৱতল লেন্স। কুৱেশ্যন 43, দাপোন এখনে গঠন কৰা প্ৰতিবিম্বৰ বিবৰ্ধন -1 হ'লে দাপোনখনৰ বাবে তলৰ কোনটো শুদ্ধ? অপশ্যন এ কেৱল সমতল দাপোন, অপশ্যন বি সমতল বা অৱতল দাপোন, অপশ্যন চি উত্তল দাপোন, অপশ্যন ডি কেৱল অৱতল দাপোন।
শুদ্ধ উত্তৰ অপশ্যন ডি কেৱল অৱতল দপন। কুৱেশ্যন 44 20 সেন্টিমিটাৰ ফকাচ দৈৰ্ঘ্যৰ অৱতল দাপনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হ'ল। গঠন হোৱা প্ৰতিবিম্বটো হ'ব অপশ্যন এ সহজ ওলোটা আৰু একে আকাৰৰ, অপশ্যন বি সহজ ওলোটা আৰু সংকুচিত, অপশ্যন চি অসৎ ওলোটা আৰু বিবৰ্ধিত, অপশ্যন ডি অসৎ থিয় আৰু সংকুচিত। শুদ্ধ উত্তৰ অপশ্যন এ সহজ ওলোটা আৰু একে আকাৰৰ। কুৱেশ্যন 45 এজন চিকিৎসকে +1.5D ক্ষমতাৰ এটা সংশোধনমূলক লেন্স প্ৰেছক্ৰিপশ্যন কৰিছে। লেন্সখনৰ ফকাচ দৈৰ্ঘ্য হ'ব অপশ্যন এ 3 মিটাৰ, অপশ্যন বি 0.33 মিটাৰ, অপশ্যন চি 1.5 মিটাৰ, অপশ্যন ডি 0.67 মিটাৰ। শুদ্ধ উত্তৰ অপশ্যন ডি 0.67 মিটাৰ। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিব। ধন্যবাদ।